Hey everyone, নমস্কাৰ মোৰ নাম সৰনিকা আৰু কালেকশ্যন ছায়া নামৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম আজিৰ ভিডিঅ'টো দুৰ্গা পূজাৰ দিনৰ ভাগৰ মেকআপৰ ওপৰত দুৰ্গা পূজাৰ অষ্টমী বা নৱমীৰ দিনা ডে টাইমৰ বাবে সুটেবল এই লুকটো কৰি আজি দেখুৱাম এই মেকআপ লুকটো দেখাত গৰ্জিয়াছ লাগিছে যদিও বৰ বেছি মেহনত নকৰাকৈ কম সময়ৰ ভিতৰতে আপুনি এই লুকটো ক্ৰিয়েট কৰিব পাৰিব আৰু পিংক কালাৰৰ কাপোৰৰ বাহিৰেও য়েলো ৰেড বা অৰেঞ্জ কালাৰৰ কাপোৰৰ লগত এই মেকআপ লুকটো মেচ কৰিব এই লুকটো ক্ৰিয়েট কৰিবৰ বাবে আপোনাক জেনেৰেল মেকআপ প্ৰডাক্টছবিলাকৰ উপৰিও এটা আইশ্যাডো পেলেট লাগিব য'ত গোল্ডেন পিংক বা অৰেঞ্জ শেড থাকে এই শেডকেইটা খুব কমন হয় আৰু প্ৰায়বোৰ আইশ্যাডো পেলেটতে এই শেডকেইটা পাবই গতিকে আহক আজি এই মেকআপ লুকটো ষ্টাৰ্ট কৰোঁ প্ৰথমে লেকমিৰ এই ময়শ্চাৰাইজাৰটো লগাই লম ময়শ্চাৰাইজাৰটো কিন্তু স্কিপ নকৰিবই যদি আপোনাৰ অইলি স্কিনো হয় তেতিয়া জেল বেসড বা ওয়াটাৰ বেসড ময়শ্চাৰাইজাৰ লগাব পাৰে ইয়াৰ পিছত পেকৰ এই প্ৰাইমাৰটো লগাম যেহেতু গৰম যোৱাই নাই আৰু গৰমত মুখখন খুব সোনকালে অইলি হৈ যায় সেইকাৰণে প্ৰাইমাৰটো মেণ্ডেটৰী মই আইলিডতো প্ৰাইমাৰ লগাই লৈছোঁ তেতিয়া আই মেকআপটো লং লাষ্টিং হয় ফাউণ্ডেশ্যনৰ বাবে মই লেকমিৰ এবছলিউট মুজ ফাউণ্ডেশ্যনটো লগাম এই ফাউণ্ডেশ্যনটো হাতেৰে ব্লেণ্ড কৰিব পাৰি খুব ভালকৈ ব্লেণ্ড হয় হাতেৰে গৰমটো যে নোযোৱাই হ'ল আগতে নিউৱাৰ পৰিলে দুৰ্গা পূজাৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট হৈ যায় এতিয়া দুৰ্গা পূজাই পালেহি কিন্তু নিউৱাৰৰ দেখা দেখিয়ে নাই এনভাইৰনমেণ্টটো যে আমি সৰু থকাৰ দিনবোৰতকৈ ইমান চেঞ্জ হৈ গ'ল এই ফাউণ্ডেশ্যনটো সঁচাকৈ খুব ধুনীয়া কাভাৰেজ দিয়ে কনচিলাৰৰ ইমান প্ৰয়োজনেই নহয় তথাপিও আজি মই লগাম কনচিলাৰ যিহেতু ডে টাইম লুক এইটো আৰু ৰ'দত অলপ সোনকালে অইলি হৈ যায় স্কিন ডিঙিটো ফাউণ্ডেশ্যন লগাবলৈ পাহৰি নাযাব স্কিনখন ইমান ফ্ললেছ দেখাইছে ফাউণ্ডেশ্যনটো লগোৱাৰ পিছত এই ফাউণ্ডেশ্যনটোৰ এটা ডেডিকেটেড ৰিভিউ আছে মোৰ চেনেলটোত তাৰ লিংকটো মই ওপৰত দি দিম আপুনি চেক কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় এতিয়া আইব্ৰাউখিনি আঁকিবৰ বাবে মই আইব্ৰাউ পেঞ্চিল আৰু আইব্ৰাউ পাউডাৰ ইউজ কৰিম প্ৰথমে ব্ৰাউখিনি মই ব্ৰাছ কৰি ল'ম তাৰপিছত আইব্ৰাউৰ ফ্ৰণ্টৰ ফালৰ পৰা পিছফালে টেইললৈকে মই শ্বেপটো বনাই ল'ম আৰু ইয়াৰ পিছত এটা পাউডাৰ ব্ৰাউ প্ৰডাক্ট লৈ ব্ৰাউডাল সেট কৰি ল'ম আইব্ৰাউখিনি আঁকি হৈ যোৱাৰ পিছত এতিয়া মই কনচিলাৰ দি আইব্ৰাউৰ শ্বেপটো ক্লিন কৰি ল'ম কনচিলাৰৰ বাবে মই LA গাৰ্লৰ প্ৰ' কনচিলটো ইউজ কৰিম আৰু মোৰ মুখত য'ত অলপ ডাৰ্ক এৰিয়া আছে তাতেই কনচিলাৰটো ইউজ কৰিম সাধাৰণতে আণ্ডাৰ আই এৰিয়া আৰু নাকৰ ছাইডৰ এই জেগাখিনি স্কিনৰ বাকী অংশতকৈ অলপ ডাৰ্ক দেখায় আৰু সেইকাৰণে মই এইখিনি জেগাতেই কনচিলাৰ এপ্লাই কৰিছোঁ প্ৰথমে মই আঙুলিৰে মিক্স কৰি লৈছোঁ তাৰপিছত ব্লেণ্ডাৰ দি ব্লেণ্ড কৰি ল'ম সৰু থাকোঁতে দুৰ্গা পূজাৰ যোনটো ফূৰ্তি আছিলে সেইটো বেলেগেই আছিলে কিন্তু এতিয়াও মাঘ বিহুৰ পিছতে মোৰ আটাইতকৈ ভাল লগা উৎসৱটোৱে হৈছে
দুৰ্গা পূজা এবাৰ ভাইৰাছটোৰ কাৰণে দুৰ্গা পূজাৰ উলহ মালহটো আগতকৈ কম যথেষ্ট কম কিন্তু জেগাই জেগাই হ'লেও পাতিছে আৰু আমিও তেনেকৈ চাই চিতি অলপ সাৱধানতা অৱলম্বন কৰি ওলাই যাবলৈ চেষ্টা কৰিম আণ্ডাৰ আই ব্ৰাইটনিঙৰ কাৰণে মই মেবলিনৰ এই কনচিলাৰটো লগাম আপুনি যদি দুটা কনচিলাৰ লগাবলৈ দিগদাৰ পায় বা ভাল নাপায় তেতিয়া যোনটো কনচিলাৰ লগাই সেইটো আপোনাৰ ফাউণ্ডেশ্যনৰ শেডতকৈ 2 বা 3 শেড লাইট ল'ব তেতিয়া আমাৰ আই মেকআপটো খুব ভালকৈ ফুটি উঠে কনচিলাৰবোৰ খুব ভালকৈ ব্লেন্ড কৰি ল'ব নহবা আমি কেইবাটাও প্ৰডাক্ট লগাইছোঁ গতিকে উখৰা মুখৰা দেখাব পাৰে পিছত বা ক্ৰেক পৰিব পাৰে মই নাকৰ ওখ অংশখিনিতো এই কনচিলাৰটো লগাই লৈছোঁ ব্ৰাইটনিং ইফেক্ট আনিবৰ কাৰণে লগোৱাৰ পিছত নাকটো অট'মেটিকেলি অলপ ওখ জুঙা জুঙা যেন দেখি এতিয়া মই ক্ৰীম কণ্ট্ৰলিং কৰিম কে বিউটিৰ এই কণ্ট্ৰল ষ্টিকডালেদি গৰম দিনত পাৰিলে ক্ৰীম কণ্ট্ৰলিং কৰি তাৰ ওপৰত পাউডাৰ কণ্ট্ৰল লগাব বা ব্ৰঞ্জাৰ লগাব তেতিয়া বহুত দেৰিলৈকে স্কিনৰ পৰা কণ্ট্ৰলখিনি স্মাৰ্চ হৈ নাযায় লগে লগে মই ব্লেন্ড কৰি যাম আৰু আঙুলিৰে বেছি ভালকৈ ব্লেন্ড কৰিব পাৰি এই কণ্ট্ৰল ষ্টিকডাল ব্লেন্ডাৰেৰে ইমান ভালকৈ ব্লেন্ড নহয় জ লাইনত কণ্ট্ৰলিং কৰিলে জ লাইনডালো শাৰ্প দেখায় মই একচুৱেলি জ লাইনডাল অলপ সৰু কৰিবৰ কাৰণেহে কণ্ট্ৰল কৰিছোঁ যাতে মুখখন আল্টিমেটলি গোল দেখাওক আৰু কপালৰ কণ্ট্ৰলখিনি মই বেকৱাৰ্ড ব্লেন্ড কৰোঁ যাতে সেইখিনি হেয়াৰ লাইনৰ লগত ভালকৈ মিক্স হৈ যায়গৈ তেনেকৈ নাকটো অলপ মিহি দেখাবৰ বাবে নোজ কণ্ট্ৰলিং কৰি লৈছোঁ ক্ৰীম প্ৰডাক্ট লগোৱা হৈ গ'ল গতিকে এতিয়া মই মুখখন পাউডাৰ দি সেট কৰিম যোন যোন জেগাত মই কনচিলাৰ লগাইছিলোঁ সেই জেগাবোৰত মই এটা লাইট কালাৰৰ পাউডাৰ ইউজ কৰিম আৰু মোৰ বাকি মুখৰ অংশবিলাকত মোৰ যোনটো নেচাৰেল স্কিন কালাৰ তেনেকুৱা পাউডাৰ এটা দি সেট কৰি ল'ম আণ্ডাৰ আই সেট কৰিবলৈ আপুনি স্পঞ্জডালে ল'ব পাৰে পাউডাৰখিনি খুব বেছি ভালকৈ ব্লেন্ড হয় স্পঞ্জেৰে ব্লেন্ড কৰিলে মুখৰ বাকিখিনি অংশ সেটিং কৰিবৰ বাবে মেবলিনৰ এটা লুজ পাউডাৰ লৈছোঁ আৰু ব্ৰাছ দি এপ্লাই কৰিম এনেকৈ সেট কৰি লোৱাটো খুবেই প্ৰয়োজনীয় নহবা ক্ৰীম প্ৰডাক্টখিনি যদি অলপ টেকি হৈ থাকে ইয়াৰ ওপৰত ব্ৰঞ্জাৰ এপ্লাই কৰোঁতে ব্ৰঞ্জাৰখিনি অলপ পেটচি দেখাব পাৰে এতিয়া মই ব্ৰঞ্জাৰ ব্লাছাৰ আৰু হাইলাইটাৰ ফালে যোৱাৰ আগতে আই মেকআপটো কৰি ল'ম কাৰণ আই মেকআপটো কৰিবলৈ অলপ ডিফিকাল্টো হয় অলপ সময়ো লাগে কিন্তু আই মেকআপটো এই হৈছে মোষ্ট বিউটিফুল পাৰ্ট অফ হোল ফেচ মেকআপ আই মেকআপৰ বাবে আজি মই অলপ ব্ৰাইট শিমাৰী শ্বেড এটা এপ্লাই কৰাৰ কথা ভাবিছোঁ এইকেইটাৰ ভিতৰতে অলপ মানে দিনৰ পোহৰত ধুনীয়াকৈ চকুটো জিলিকি থকা প্ৰবেবলি মই এই মাজৰ কালাৰটো আইলিডৰ মাজত ইউজ কৰিম কিন্তু তাৰ আগতে মই এই অৰেঞ্জ কালাৰ শেডটো এজ এ ট্ৰানজিশ্যন শেড এপ্লাই কৰিম এই ফ্লাফি ব্ৰাছডালৰ সহায়ত ট্ৰানজিশ্যন শেডটো এপ্লাই কৰোঁতে ব্ৰাছডাল এনেকৈ আগপিছ কৰি উইণ্ডশ্বিল্ড ৱাইপাৰ মোশ্যনত এপ্লাই কৰিব লাগে তেতিয়া খুব ভালকৈ ডিফিউজ হৈ যায় এতিয়া এপ্লাই কৰিম অলপ ডাৰ্ক শেড এডাল টেপাৰ ব্ৰাছৰ সহায়ত আৰু এইটো মই মোৰ ক্ৰিজ লাইনডালত এপ্লাই কৰিম
মোৰ আউটাৰ আৰু ইনাৰ কৰ্নাৰত এপ্লাই কৰিম এই ডাৰ্ক ব্ৰাউন শেডটো এপ্লাই কৰোঁতে মই প্ৰত্যেকবাৰতে খুব কম প্ৰডাক্ট ইউজ কৰিছোঁ কাৰণ এই ব্ৰাউন শেডটো খুব ডাঠ হয় আৰু একেবাৰতে যদি বহুতখিনি লগাই দিয়ে পিছত ব্লেন্ড কৰিবলৈ বহুত অসুবিধা হয় তেনেকৈ লোৱাৰ লেছ লাইনতো মই প্ৰথমে এই শেডটো এপ্লাই কৰি লম তাৰ পিছত এই শেডটো এপ্লাই কৰিম বেসিক্যালি আপাৰ লিডত মই যেনেকৈ আইশ্যাডোখিনি এপ্লাই কৰিছিলোঁ সেইটো অৰ্ডাৰতে প্ৰথমতে লাইট তাৰ পিছত অলপ ডিপ আৰু তাৰ পিছত আটাইতকৈ ডিপ কালাৰটো এপ্লাই কৰিম তাৰ পিছত এই ডিপ কালাৰটো মই আউটাৰ কৰ্নাৰৰ পৰা 1/3 মানত এপ্লাই কৰিম কিন্তু একেবাৰে ভিতৰলৈ লৈ নানো ধৰক কিমানখিনিলৈকে এপ্লাই কৰিম যিমানখিনিলৈকে ওপৰৰ লিডত এই ব্ৰাউন কালাৰটো এপ্লাই কৰিছোঁ এতিয়া মই মোৰ আইলিডৰ এই মাজৰ অংশখিনি য'ত বেলেগ একো কালাৰ নাই তাতে মই এই শিমাৰ শেডটো এপ্লাই কৰিম এইটো একচুৱেলি গোল্ডেন আৰু অৰেঞ্জৰ মিক্সচাৰ হয় আৰু মোৰ লোৱাৰ লেছ লাইনত মই এই গোল্ডেন শেডটো এপ্লাই কৰিম এতিয়া মই মোৰ ৱাটাৰ লাইন আৰু আপাৰ লেছ লাইনত কাজল এপ্লাই কৰিম আইশ্যাডো লগাই শেষ হোৱাৰ পিছত নটিচ কৰিছোঁ যে মোৰ ট্ৰানজিশ্যন শেডটো অলপ ফেডেড হৈ গৈছে সো মই আকৌ এবাৰ এপ্লাই কৰি ল'ম এতিয়া আইল্যাশেছখিনি কাৰ্ল কৰি মই মাস্কাৰা লগাই ল'ম আইল্যাশেছ লগোৱা হৈ গ'ল আৰু কাপোৰযোৰ পিন্ধি ল'লোঁ জুৱেলাৰীৰ বাবে মই পিন্ধিম আজি পাৰ্লৰ ছেট এটা আৰু খাৰু এতিয়া মুখৰ বাকি থকা মেকআপখিনি কৰি ল'ম প্ৰথমে ব্ৰঞ্জাৰ লগাইছোঁ মুখৰ হোল পেৰামিটাৰত ব্ৰঞ্জিঙৰ কাৰণে ইউজ কৰিছোঁ লৰিয়েলৰ বেক টু ব্ৰঞ্জ ব্ৰঞ্জাৰ এই ব্ৰঞ্জাৰটো এটা সানকিস্ড লুক দিয়ে আৰু সেই একেটা ব্ৰঞ্জাৰে ইউজ কৰিছোঁ নোজ কণ্টৰিঙৰ কাৰণে এইবাৰ ব্লাছাৰ লগাম আমি হাঁহিলে মুখৰ যোনখিনি জেগা উঠি যায় ওপৰলৈ
তাতেই ব্লাছাৰ লগাই মুখৰ হাই পইণ্টছ বিলাকত হাইলাইটাৰো লগাই লম লিপষ্টিক লগোৱাৰ আগতে ওঠখন লাইনিং কৰি লম নাইকাৰ লিপ লাইনাৰ দি ইয়াৰ পিছত মই লেকমিৰ ফৰএভাৰ মেট ৰেঞ্জৰ এটা লিপষ্টিক লিকুইড লিপষ্টিক ইউজ কৰিম in the shade Nude Dreams আজি দুৰ্গা পূজাৰ দিনৰ ভাগৰ বাবে সুটেবল এই মেকআপ লুকটো কমপ্লিট হৈছে মেকআপ লুকটো কেনেকুৱা পালে কমেন্ট বক্সত মেনশন কৰিব আৰু যদি ভাল লাগিল তেন্তে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট ভিডিঅ'ত মই দুৰ্গা পূজাৰ ইভিনিং টাইম লুক এটা দেখুৱাম চাবলৈ নাপাহৰিব সো আজিলৈ বাই এণ্ড হ্যাপি দুৰ্গা পূজা